অসমত সিন্ডিকেট ৰাজ কেৱল আন্তৰ্জাতিক কাৰণেই নহয় স্থানীয় কাৰকেও অৰিহণা যোগাইছে মূল্য বৃদ্ধিত সিন্ডিকেটৰ বাবে আপুনি অধিক দামত ক্ৰয় কৰিব লগা হৈছে অত্যাৱশ্যকীয় সামগ্ৰী শ্ৰীৰামপুৰ গেট আৰু বক্সিৰহাট গেটতে আৰম্ভ হৈ গৈছে অবৈধ ধন সংগ্ৰহ বিপিএফক পৰিবহণ বিভাগ গতাই দিয়াৰো ৰহস্য ফাদিল নিৰ্বাচন শেষ ৰাজ্যত পুনৰ আৰম্ভ হৈছে সিন্ডিকেট ৰাজ এইবাৰ পূৰ্বতকৈ অধিক সুপৰিকল্পিত আৰু সংগঠিত ৰূপত আৰম্ভ হৈছে সিন্ডিকেট আপুনি যদি ভাবি আছে কেৱল আন্তৰ্জাতিক কাৰণত মূল্য বৃদ্ধি হৈছে তেন্তে ভুল ৰাজ্যত আৰম্ভ হোৱা সিন্ডিকেটৰ বাবে আপুনি আৰু অধিক দামতে ক্ৰয় কৰিব লগা হৈছে অত্যাৱশ্যকীয় সামগ্ৰী কাৰণ চৰকাৰী পৃষ্ঠপোষকতাতে শ্ৰীৰামপুৰ আৰু বক্সিৰহাট গেটত আৰম্ভ হৈছে এই সিন্ডিকেট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত বিপিএফৰ দ্বাৰা চলোৱা হৈছে এই সিন্ডিকেট ৰাজ মধ্যস্থতাকাৰীৰ ৰূপত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বিজেপি নেতা জয়ন্ত মল্ল বৰুৱা বিপিএফক পৰিবহণ বিভাগ দিয়াৰ আৰতো আছে এই সিন্ডিকেটৰ অংক সংবাদমেল পাতি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ এই চাঞ্চল্যকৰ অভিযোগ আমিতো বিচাৰো যে সংবাদ মাধ্যমে নিজে গৈ এই বাতৰিটো কৰা দৰকাৰ বক্সিৰহাট গেটলৈ গৈ শ্ৰীৰামপুৰ গেটলৈ গৈ সংবাদ মাধ্যমে এই বাতৰিটো কৰা দৰকাৰ যে অসমলৈ সোমোৱা প্ৰতিখন মালবাহী গাড়ীৰ ওপৰত গাড়ীখন ৰখাই অবৈধ গুণ্ডা টেক্স সংগ্ৰহ কৰিহে কোনোবা গাড়ীত 20,000 কোনোবা গাড়ীত 50,000 কোনোবা গাড়ীত অবৈধ গুণ্ডাকৰ সংগ্ৰহ কৰিছে অসমৰ মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতা হাগ্ৰামা মহিলাৰীৰ দল বিপিএফে আৰু তাৰ কাৰণে হাগ্ৰামা মহিলাৰীয়ে অনুৰোধ কৰি ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্টৰ মিনিষ্টাৰ পদটো মন্ত্ৰী পদটো বিপিএফৰ কাৰণে লৈছে গতিকে আজিৰ দিনটোত আৰু এই গোটেই বস্তুটো মধ্যস্থতা কৰি দিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছে প্ৰাক্তন মন্ত্ৰী আৰু বৰ্তমানৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধি হিচাপে এই গোটেই সিন্ডিকেটটোত আছে জয়ন্ত মল্ল বৰুৱা আৰু হাগ্ৰামা মহিলাৰীৰ প্ৰতিনিধি হিচাপে আছে এই গোটেই সিন্ডিকেটটোত ট্ৰান্সপোৰ্ট মিনিষ্টাৰ কি নাম চৰণ বড়ো অখিল গগৈৰ অভিযোগ সিন্ডিকেট চক্ৰই বহিৰ ৰাজ্যৰ পৰা অসমলৈ প্ৰৱেশ কৰা প্ৰতিখন ট্ৰাকৰ পৰা সংগ্ৰহ কৰে অবৈধ ধন শ্ৰীৰামপুৰ আৰু বক্সিৰহাট গেটত ৰাজনৈতিক বুজাবুজিৰে চলিছে লুণ্ঠনৰ এই বৃহৎ কাৰবাৰ হাগ্ৰামা মহিলাৰীক এনডিএৰ লগত ৰাখিবলৈ ৰাজনৈতিক বুজাবুজিৰে চলিছে সিন্ডিকেট আৰু মূল্যবৃদ্ধিৰ ৰূপত তাৰ ফল ভুগিছে সাধাৰণ ৰাইজে অভিযোগ অখিল গগৈৰ অসমত সকলো বস্তুৰ দাম বৃদ্ধি হোৱাৰ এটা অন্যতম প্ৰধান কাৰণ হ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰীক এনডিএত ৰাখিবৰ কাৰণে ভাৰতবৰ্ষৰ পৰা সোমাই অহা ভাৰতবৰ্ষৰ অন ৰাজ্যৰ পৰা অসমলৈ সোমাই অহা যিটো আমাৰ পথ শ্ৰীৰামপুৰ গেট আৰু বক্সিৰহাট গেট এই দুয়োখন গেটতে অবৈধ সিন্ডিকেট বসুৱাবৰ কাৰণে হাগ্ৰামা মহিলাৰী আৰু হিমন্ত বিশ্ব শৰ্মাই এগ্ৰিমেণ্ট কৰি দুইজনে তাত অবৈধ সিন্ডিকেট বসুৱাই সকলো বস্তুৰ ওপৰতে অবৈধ গুণ্ডা টেক্স সংগ্ৰহ কৰি আছে উল্লেখ্য যে শুকুৰবাৰে বিধানসভাৰ মজিয়াতো মূল্যবৃদ্ধি আৰু সিন্ডিকেটৰ এই প্ৰসংগক লৈ সৰব হৈছিল অখিল গগৈ ৰাজ্যপালৰ ভাষণৰ সময়তো এই বিষয়ক লৈ প্ৰতিবাদ কৰিছিল তেওঁ के दृष्टिकोण और शासन का समर्थन कर रही है इस चुनाव में पूर्व निर्वाचन प्रबंधन ने 126 में से अभूतपूर्व 102 सीटें प्राप्त की जो सरकार के प्रति जनता के अपार समर्थन को दर्शाता है এফালে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত বৃদ্ধি পাইছে ইন্ধনৰ মূল্য আনফালে ভোটৰ ওপৰত দানৱ পৰা দি পৰিছে সিন্ডিকেটৰ প্ৰভাৱ ফলত ব্যাপক মূল্য বৃদ্ধিৰ বাবে পানীত হাঁহ নচৰাৰ দৰে অৱস্থা হৈছে সাধাৰণ ৰাইজৰ প্ৰশ্ন উত্থাপন হৈছে দুৰ্নীতিৰ ক্ষেত্ৰত চৰকাৰৰ শূন্য সহনশীলতা কেৱল শ্লোগানতেই নেকি নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট